আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইখন শ্ব'ৰুমত আগতে আপোনালোকক এটা আপডেট দিছিলোঁ আৰু বাইকখন হ'ল জাভা ক্লাছিক 350। আজি আপোনালোকক আৰু এখন বাইকৰ ৰিভিউ কৰিম আৰু বাইকখন এইফালে আছে। বাইকখন হ'ল ESD এডভেঞ্চাৰ। এই বাইকখনৰ বিষয়ে আপোনালোকক ডিটেইলছ, গাড়ীখনৰ স্পেচিফিকেশ্যন আৰু ৰিভিউ কি আছে গোটেইখিনি আপোনালোকক ভিডিঅ'টোত যিমানখিনি পাৰোঁ ভালদৰে জনাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। এইখন হ'ল ESD এডভেঞ্চাৰ। এইখন হ'ল ESD এডভেঞ্চাৰ। আপোনালোকে যদি টুৰিং পাৰপছৰ কাৰণে বা লং জাৰ্ণি কৰিব খোজে তেনেহ'লে এই বাইকখন আপোনালোকৰ কাৰণে বেষ্ট অপশ্যন হ'ব বুলি মই ভাবোঁ। মোৰ লগত উপস্থিত আছে ইয়াৰ চেলছ এক্সিকিউটিভ। নমস্কাৰ দাদা, এড্ৰেছটো এবাৰ কৈ দিয়ক শ্ব'ৰুমখনৰ। এড্ৰেছটো হয় আপোনাৰ কোকৰাঝাৰ কদমতলা বজাৰ বুলি কয়। এইটো আমাৰ জাৱাইটি শ্ব'ৰুম, বা আপুনি এইফালে এইফালেদি আহিলে এইটো ওচৰতে পৰে। এইখিনি লোকেশ্যনত আহিলে আপোনালোকে পাই যাব আৰু এড্ৰেছটো স্ক্ৰীণত দিয়া থাকিব। তেনেহ'লে প্ৰথমতে ফ্ৰণ্ট ছাইডটো আপোনালোকক দেখুৱাম। ইয়াত আছে LED হেডলেম্প। LED হেডলেম্প আছে ইয়াত ধুনীয়াকৈ, আৰু ওপৰত আছে এখন উইণ্ড স্ক্ৰীণ। আৰু ইয়াৰ ফ্ৰণ্টত আপোনালোকে দুটা মাডগাৰ্ড, আপাৰ এটা মাডগাৰ্ডৰ নিচিনা দেখিব পাব। এইটোতো মেটেলত আছে নে? চব টোটেল মেটেল বডি হয় এইটো, মানে গোটেই বাইকখনে মেটেল বডিত। আৰু ইয়াৰ তলত যিটো আছে মাডগাৰ্ড, এইটোও মেটেলত। আৰু আপোনালোকে ফ্ৰণ্টত পাব 90/90 21 ছেকশ্যনৰ টায়াৰ, আৰু স্পক হুইল দেখিবলৈ পাব। ইয়াত আপোনালোকে এলয় হুইল নাপায়। অফ ৰোডিঙৰ বাইক না, তাৰ কাৰণে স্পক হুইলত আহে। অফ ৰোডিঙৰ কাৰণে এই ধৰণৰ বাইকবিলাক সাধাৰণতে স্পক হুইলে হয়। আৰু আপোনালোকে টিউবলেছ নাপাব, উইথ টিউব পাব। সন্মুখত আছে ডিস্ক ব্ৰেক উইথ ডুৱেল চেনেল ABS, বাইব্ৰেক কেলিভাৰ, টেলিস্কোপিক ছাছপেনশ্যন 41 mm, 41 mm, আৰু উইথ কভাৰ্ড। ইয়াৰ পিছতে আপোনালোকে ৰেডিয়েটৰ দেখিবলৈ পাব, কাৰণ এই বাইকখন হয় লিকুইড কুল ইঞ্জিন হয়, কুল ছিষ্টেম। ইঞ্জিনটো দেখুৱাই দিয়ক। 334 লিকুইড কুইড 4 ষ্ট্ৰক ছিংগল চিলিণ্ডাৰ, আৰু ই পাৱাৰ প্ৰডিউচ কৰিব 30.30 PS অফ পাৱাৰ এট 8000 RPM, আৰু টৰ্ক জেনেৰেট কৰিব 29.84 Nm অফ টৰ্ক এট 6500 RPM। গাড়ীখনৰ পাৱাৰটো বহুত বেছি। আৰু ইয়াত আছে এক্সজষ্টৰ ডিজাইন খুবেই ধুনীয়া। এক্সজষ্ট গাৰ্ড, ইঞ্জিন কাউল আছে ইয়াত। এক্সজষ্টটোত আপোনাৰ আৰু এটা ছিষ্টেম লগোৱা আছে যিটো ডিফি কিলাৰ বুলি কয়। আপুনি যদি এক্সজষ্টৰ চাউণ্ডটো লাউড কৰিব বিচাৰে তেনে এই ডিফি কিলাৰটো জাষ্ট ৰিমুভ কৰি দিলে আপোনাৰ এক্সজষ্টৰ চাউণ্ডটো লাউড হৈ যাব। তাৰমানে বহুতেই বিচাৰে, কিছুমান য়ং জেনেৰেশ্যনৰ মানে ল'ৰাই এই চাউণ্ডটো অলপ বেছি কৰিব বিচাৰে। গতিকে আপোনালোকে যদি চাউণ্ডটো অলপ লাউড কৰিব বিচাৰে তেনেহ'লে ডিপি কিলাৰটো জাষ্ট উলিয়াই দিলে হৈ যাব। এডভেঞ্চাৰৰ লগো আছে ইয়াত, ব্ৰেণ্ডিং লগতো। আৰু ফুৱেল টেংকটো দেখুৱাই দিয়ে। ইয়াৰ ফুৱেল টেংক কেপাচিটি হ'ল 15.5 লিটাৰ। ইয়াৰ লগত আছে আৰু এইটো টেংক গ্ৰিল বুলি কয়, কেছ গাৰ্ড বুলি ক'ব আৰু কেছ গাৰ্ড। আচ্ছা, আপোনাৰ মিটাৰৰ স্পেচিফিকেশ্যনবিলাকতো জানে। হয়, এইটোৰ কাৰণে লুকটো আৰু এনহান্স হৈ গৈছে। আৰু গাড়ীখন লিকুইড কুল ছিষ্টেমত আপোনালোকে পাই যাব। বেক ছাইডত আহক, আৰু বেক ছাইডত টায়াৰ প্ৰফাইলটো হ'ল 130/80 mm, 18 ইঞ্চ। হয়, 130/80 18 ইঞ্চ টায়াৰ। ইয়াতো আপোনালোকে স্পক হুইল দেখিবলৈ পাব। আৰু এইটো আপোনালোকক কৈছোঁ ডুৱেল চেনেল ABS। পিছফালে ডিছ আছে উইথ বাইব্ৰেক কেলিভাৰ। আৰু এইটো লাগেজ কেজৰ কাৰণে না? লাগেজ কেজৰ কাৰণে হয়, আৰু এক্সট্ৰাকৈ আহে। আপুনি এক্সট্ৰাকৈ ছেটিং কৰাই কিনে ইয়াৰ লাগেজ বেগবিলাক লগাই দিব পাৰিব। এইটো গাড়ীখনৰ ছেফ গাৰ্ড বুলিও ক'ব পাৰি। 4 গাৰ্ড আছে আৰু লগতে পিছফালে এইটো সৰুকৈ আছে বেকলাইট, আৰু ইয়াৰ ইণ্ডিকেটৰবিলাক LED হয়, ব্লিংকাৰ্ছ। ইণ্ডিকেটৰটো অন কৰি দিয়ক।
হাজাৰ্ড লাইট, চাৰিওটা ইণ্ডিকেটৰ অন আছে। নাম্বাৰ ইয়াতে লগাব পাৰিব পিছফালে, এইখিনি নাম্বাৰ প্লেট লগাব পাৰিব। নেক্সট এইটো আছে চাৰি গাৰ্ড না, এইটো চাৰি গাৰ্ড আৰু চেইন কভাৰ পাব, এইটো প্লাষ্টিকত পাব, যিহেতু অ'পেন চেইন কভাৰ এইটো প্লাষ্টিকত আপোনালোকে পাই যাব। এইফালে দেখোঁ এতিয়া এইটো ফুট পেডছ, এইটো ফ্ৰণ্ট ফুট পেড আৰু USD আপোনালোকে বাকী যি দুটা মডেল আছে এই দুখনতে আপোনালোকে ডুৱেল চাইলেঞ্চাৰ দেখিবলৈ পাব, ডুৱেল এক্সজষ্ট, কিন্তু এইখন বাইকত সিঙ্গেল আছে, সিঙ্গেল এক্সজষ্ট, যেহেতু টুৰিং পাৰপজৰ কাৰণে আপোনাৰ HD ৰডষ্টাৰ আৰু HD স্ক্ৰেমলাৰত আছে, HD ৰডষ্টাৰ আৰু HD স্ক্ৰেমলাৰত আপোনালোকে ডুৱেল এক্সজষ্ট দেখিবলৈ পাব। ইয়াত সিঙ্গেল এক্সজষ্টে আপোনালোকে পাই যাব। আৰু নেক্সট আছে ইয়াৰ হৰণটো সিঙ্গেল নহয়, হৰণ সিঙ্গেল হৰণ। ইয়াত হৰণটো ইঞ্জিনৰ লগতে দিয়া আছে আৰু টেংক বেটছ এইটো USD। মিটাৰ কনচলটো দেখুৱাই দিয়া, এইটো মিটাৰ অন কৰিলে এনেকৈ হাই লিখা আহিব। তাৰপিছত ইয়াত আছে গিয়াৰ শ্বিফ্ট পেটাৰ্ণ, 6 স্পীড গিয়াৰ বক্স। আপোনাৰ মোড তিনিটা আছে, এইটো মোড তিনিটা আছে, ৰেইন মোড, অন ৰোড মোড, অফ ৰোড মোড, এই তিনিটা মোড আপোনালোকে ইয়াত দেখিবলৈ পাব। ইয়াত আছে ব্লুটুথ কানেক্টিভিটি উইথ নেভিগেশ্যন, আপোনালোকে নেভিগেশ্যন পাই যাব। ইয়াত ফোন কানেক্ট কৰিব পাৰি, কানেক্ট হৈ যাব। আপোনাৰ ফোনত যেতিয়া মেছেজ বা কল আহে ইয়াতে চব শ্ব'ট কৰাই দিয়ে ডিছপ্লে। ব্লুটুথ, কল, মেছেজ এইখিনি ফিচাৰ্ছ ইয়াতে পাই যাব। আৰু ইয়াতে আৰু এটা স্পেচিয়েল ফিচাৰ পাব, মানে আপোনাৰ এভাৰেজ ফিউল ইণ্ডিকেটাৰ, হয় AFE বুলি এভাৰেজ ফিউল ইণ্ডিকেটাৰ হয়। আপোনাৰ টেংকিত কিমান ফিউল আছে আৰু কিমান কিলোমিটাৰ যাব পাৰিব ইয়াতে শ্ব'ট কৰাই দিয়ে, মানে আৰু কিমান মাইলেজ যাব আৰু কিমানখিনি ফুৱেল টেংকত ফুৱেল থাকে এইখিনি আপোনালোকে ইয়াত চাব পাৰিব। এভাৰেজ ফিউল ইণ্ডিকেটাৰ। আৰু এইটো আছে চাৰ্জিং পৰ্ট, দেখুৱাই দিয়া। চাৰ্জিং পৰ্টটো মানে ইমান হেভি, এইটো একেবাৰে ধুনীয়াকৈ লগাই দিয়া আছে। এইটোত আপোনালোকে A-টাইপ C-টাইপ দুটা ছিষ্টেমে পাই যাব। এণ্ড্ৰইড প্লাছ iOS দুটা আছে। আপোনালোকে আইফোন চাৰ্জ কৰিলেও পাই যাব, এণ্ড্ৰইড পাই যাব, এইখিনি আছে। আৰু ইয়াত আছে মড ছুইচ, ইয়াত আপোনালোকে ৰেইন মড, ৰড মড আৰু অফ ৰড মড এই তিনিটা দেখিবলৈ পাব। এইটো আছে ইণ্ডিকেটৰ ছুইচ আৰু এইফালে আছে পাছিং লাইট আৰু এইটো হৈ গ'ল আপোনাৰ ইঞ্জিন কিল ছুইচ, এইটো হাজাৰ্ড লাইট, এইটো চেল্ফ আৰু এই চাইডত আছে হৰণটো এবাৰ আপোনালোকক শুনাই দিছোঁ। চাউণ্ডটো খুবেই লাউড, গতিকে আপোনালোকে ভাল হৰণ চাউণ্ড কোৱালিটি ইয়াত শুনিবলৈ পাব। ফ্ৰণ্টত দেখুৱাই দিয়ে, গাড়ীখনৰ ফ্ৰণ্ট লুকটো এনেকুৱা ধৰণৰ। আপোনালোকে লাইটিঙত আপাৰ ডিপাৰ দুটাই পাই যাব। এইটো আপোনাৰ কিটো অন কৰা থাকিলে আপোনাৰ পাৰ্কিং লাইটটো অন হৈ থাকিব, লাইট জ্বলি থাকিব। আৰু দাদা এইখনৰ এই মিটাৰ কনচলটো এডজাষ্টেবল নহয়? এডজাষ্টেবল হয়। এইফালে দেখুৱাই দিয়া, ইয়াৰ মিটাৰ কনচলটো উঠা নমা কৰিব পাৰে। আপুনি এবাৰ দেখুৱাই দিয়কচোন। হাইটৰ অনুযায়ী এইটো আপোনাৰ এইটো আছে এডজাষ্টেবলটো, এইটো আপুনি দুইফালে খুলি অলপ লুজ কৰি দিলে আপোনাৰ এইটো আপোনাৰ হাইটৰ অনুযায়ী ইচ্ছামতে মানে এইটো ফ্ৰণ্ট ছাইডত কৰি ল'ব পাৰিব বা তলফালে অলপ হিলাই দিব পাৰিব আপোনাৰ হাইটৰ অনুযায়ী। যদি আপুনি অলপ শ্বৰ্ট হাইটৰ হয় তেনেহ'লে আপোনাৰ ইয়াত ব্ৰাইটনেছো কম বেছি কৰা যায়। আপুনি ইয়াৰ ব্ৰাইটনেছটো যিটো হয় এইটো আপুনি কম বেছি কৰিব পাৰিব। ব্ৰাইটনেছটো আপোনাৰ এইটো একদম মেক্সিমাম 25 মিনিমাম তাৰপিছত আপোনাৰ 50 মিডিয়াম, তাৰপিছত 75 তাৰপিছত 100 আৰু আছে 100। মানে আপোনালোকে যদি বেছি বিশেষকৈ ৰ'দত বা বাহিৰত পোহৰত ওলায় তেনেহ'লে আপোনালোকে হাই ব্ৰাইটনেছটো ব্যৱহাৰ কৰিব পাৰিব আৰু ৰাতিৰ বেলিকা হ'লে তেনেহ'লে আপোনালোকে ল' ব্ৰাইটনেছতো বাইকখন চলাব পাৰিব। আপোনালোকৰ গাড়ীখনৰ মানে ষ্টাৰ্ট দি চাউণ্ডটো শুনাবলৈ চেষ্টা কৰিম। ষ্টাৰ্ট দিয়ে
হেডফোন লগাই এই চাউণ্ডটো শুনিলে ভালদৰে শুনিবলৈ পাব। এইটো হ'ল নৰ্মেলত আছে এইটো, আৰু এক্সেলেষ্টৰ কৰিলে এক্সেলেটৰত আপোনালোকে এনেকুৱা চাউণ্ড শুনিবলৈ পাব। মুঠতে চাউণ্ডটো খুবেই ভাল লগা, বেছি কাম আছে। দাদা আপোনাৰ এই ESDৰ এডভেঞ্চাৰৰ কিবা অফাৰ আছে নেকি? বৰ্তমান অফাৰ চলি আছে, যিমানবিলাক এচেছৰিজ আছে ফুলি এচেছৰিজ আপুনি ফ্ৰীলি পাই যাব শ্ব'ৰুমৰ পৰা। এক্সেছৰিজৰ ভিতৰত কি পৰে? আপোনাৰ এইটো কেছ গাৰ্ডটো আছে, মেইন কেছ গাৰ্ড আছে, এইটো হয় উইণ্ডচিল্ড আছে, তাৰপিছত হেডলেম্প গ্ৰিল আছে, তাৰপাছত আপোনাৰ যিটো আপোনাৰ জেৰিকেন আছে, যিটো দুটা জেৰিকেন মানে এক্সট্ৰা টেংক এইটো পাই যাব লগোৱা যায় এইবিলাক। আৰু আপোনাৰ এইটো নেকেল গাৰ্ড ইয়াতে আছে, এটা নেকেল গাৰ্ডটো ফ্ৰীলি পাই যাব ইয়াতে। মানে আপোনালোকৰ বাইকখন চলাওঁতে যাতে হাতত বা ঠাণ্ডাৰ দিনত যাতে কোনো অসুবিধা নহয়, ইয়াত নেকেল গাৰ্ড এটা পোৱা যায়, ইয়াত দুই চাইডতে থাকে, এইটো আপোনালোকে ফ্ৰী পাব। আৰু এইটোওতো এক্সট্ৰা এক্সেছৰিজত পৰে? নহয়, এইটো কোম্পানীৰ পৰাই আছে, এইটো ফিটেডে থাকে। এইটো ফিটেডেড থাকে। এইটো এচেছৰিজত আহে আপোনাৰ উইণ্ডচিল্ড আহিব, এই উইণ্ডচিল্ডটো ফ্ৰী থাকে একচুৱেলি, এইটো ফ্ৰী থাকে। আৰু এটা আছে ডাঙৰটো, এইটো পাই যাব। আৰু হেডলেম্প গ্ৰিল আছে, এইটো ফ্ৰী এচেছৰিজ। ইয়াত মানে এটা গ্ৰিল পাব, হেডলেম্প গ্ৰিল, এইটো এইখিনি আপোনালোকে ফ্ৰী পাব, এইটো ফ্ৰী পাব। তাৰপিছত ফুৱেল জাৰ জেৰিকেন দু চাইডত দুটা ফ্ৰী পাব। মোটামুটি যিখিনি ফ্ৰী যিখিনি এক্সেছৰি আছে সেইখিনি টোটাল কষ্ট কিমান মান? এইটো আপোনাৰ 17,500 এনেকৈ এক্সট্ৰাকৈ অৰ্থ হয়। মুঠতে আপোনালোকে যদি বৰ্তমান এই বাইকখন ক্ৰয় কৰে তেনেহ'লে 17,500ৰ এক্সেছৰিজ আপোনালোকে ফ্ৰী পাই যাব। তাৰমানে বাইকখন আগতে এই বস্তুবিলাক বাইকখনৰ লগত নাহে। এইটো তাৰপিছত ইয়াত এটা গ্ৰিল থাকিব, পাছফালে এই গাৰ্ডবিলাক, এইবিলাক ফ্ৰী নাথাকে, এতিয়া এইখিনি ফ্ৰী কৰি দিয়া হৈছে। মাউণ্টেইন পেকত আহে, মানে মনচুন অফাৰ দিছে, এইটো মাউণ্টেইন পেক বুলি অফাৰটোৰ নাম ৰাখিছে কোম্পানীয়ে, আৰু এচেছৰিজখন ফ্ৰী কৰাইছে। আৰু এই অফাৰটো আপোনাৰ জুলাই 31লৈকে আছে। আৰু এই অফাৰটো আপোনালোকে জুলাই 31লৈকে পাব। তাৰপিছত আপোনালোকে এই বাইকখন ল'লে এই বস্তুবিলাক আপোনালোকে ফ্ৰী নাপায়, আপোনালোকক এক্সেছৰিজত ক্ৰয় কৰিব লাগিব। আৰু ইয়াৰ বাবদ আপোনালোকক বহন কৰিব লাগিব 17,500। আৰু দাদা মাইলেজ কিমান দিয়ে এই বাইকখন? এইটো মাইলেজ আপোনাৰ 30+ গ'লেও, মানে ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ আগতে 30+, এনেকৈ 34-35 দিয়ে। আপুনি যদি আমি এভাৰেজ ফিউল ইণ্ডিকেটাৰ আমাৰ কাষ্টমাৰ ৰিভিউ দিছিলে 40+ও পায়। এইটো আপোনাৰ হেণ্ডেলিঙৰ ওপৰত হয়, মানে আপোনালোকে মাইলেজ খুবেই ভাল। কাষ্টমাৰ ৰিভিউত আপোনালোকে 40+ও পাইছে। ইয়াতে মই আপোনাক দেখাই দিছোঁ এভাৰেজ ফিউল ইণ্ডিকেটাৰ আছে, তাতে তেখেতক 47 চামথিং এনেকুৱা চব কৰাইছিলে। আৰু তো এইটো আমি নকওঁ, মেক্সিমাম আপুনি এইটো 30+ পাই, 35 এনেকৈ পাবই পাব। মোটামুটি আপোনালোকে এই বাইকখন ল'লে 35 মাইলেজ পাই যাব। আৰু দাদা এই ফাইনেন্সৰ কি সুবিধা আছে? আমাৰ ইয়াতে সব ফাইনেন্সে এভেইলেবল আছে, যেনেকৈ আমাৰ IDFC ফাইনেন্স আছে, L&T ফাইনেন্স হ'ব, এক্সিছ ফাইনেন্স হ'ব। আৰু যদি নিজে পাৰ্চনেল কৰাই ল'ব বিচাৰে, যেনেকৈ প্ৰি এপ্ৰুভেল লোন থাকে, কাষ্টমাৰে নিজে পায়, সেইটোও এনেকুৱা সুবিধা আছে। আমি কোটেশ্যন প্ৰভাইড কৰি দিওঁ, তেখেতে বেংকত গৈ নিজে লোন কৰাই ল'ব পাৰে। মোটামুটি আপোনাৰ জনামতে ডাউন পে'মেণ্ট কিমান % মানত বাইকখন উলিয়াব? 20% যদি ক'বলৈ গ'লে চিভিল ভাল থাকে, ট্ৰেনজেকশ্যন ভাল থাকে, এইটো তেনেহ'লে আপোনাৰ ডাউন পে'মেণ্ট 40-45 এনেকৈ ওলাই যায়। 40-45,000ত মোটামুটি এই এডভেঞ্চাৰখন আপোনালোকে পাই যাব, যদি আপোনালোকৰ বেংকৰ ট্ৰেনজেকশ্যনটো ঠিক থাকে। ইয়াৰ লগতে আৰু এটা মানে আমাৰ বিশেষ এটা অফাৰ আছে, এক্সচেঞ্জ অফাৰ বুলি কয় এইটো। আপোনাৰ প্ৰিভিয়াছ 2 হুইলাৰ স্কুটি বা বাইক আছে, তেনেহ'লে আপুনি শ্ব'ৰুমত লৈ আহক। শ্ব'ৰুমত লৈ আহি কিনে আপোনাক যি এক্সপেক্টেশ্যন ভেলুৱেশ্যন লাগে, আমি সেই এক্সপেক্টেশ্যন ভেলুৱেশ্যন ওলাই কিনে আপোনাক জনাই দিম। আপুনি যদি ছেটিছফাই হয়, তেনেহ'লে আপোনাৰ পুৰণা বাইক বা স্কুটিখন দি আমাক নতুন বাইকখন, মানে সেই মানে যিটো আপুনি ভেলুৱেশ্যন পাব পুৰণা বাইকখনত, এইটো ইয়াৰ পৰা ডিডাক্ট কৰি এইটো ডাউন পে'মেণ্ট দি কিনে আপুনি এইটো ফাইনেন্স কৰি লৈ যাব পাৰে। মানে আপোনালোক যদি এখন ছেকেণ্ড হেণ্ড পুৰণা বাইকেই হওক বা স্কুটিয়ে হওক আছে, আৰু আপুনি যদি এইখনৰ লগত এক্সচেঞ্জ কৰিব খোজে, তেনেহ'লে এই আপোনাৰ ছেকেণ্ড হেণ্ড বাইকখনৰ বা স্কুটিখনৰ যিখিনি ভেলু আছে, এইখিনি দাদাহঁতে ডিছকাউণ্ট কৰি দিব এই বাইকখনৰ পৰা, বা এইখিনি আপোনালোকে মানে ফাইনেন্স হিচাপেও ডাউন পে'মেণ্ট এই বাইকখন দি বা স্কুটিখন দি এইখিনি ডাউন পে'মেণ্টত কাটি লৈ আপোনালোকে এই বাইকখন ক্ৰয় কৰিব পাৰিব। মুঠতে মানে এক্সচেঞ্জৰ ফেচিলিটি ইয়াতে আছে। মানে আৰু এক্সচেঞ্জৰ ফেচিলিটিৰ লগতে কোম্পানীয়ে অফাৰ দি ৰাখিছে, যদি এক্সচেঞ্জ কৰে কাষ্টমাৰে, তেনেহ'লে তেখেতে যি মানে ধৰি লওক এখন নৰ্মেল এখন স্কুটি লৈ আহিছে, তেখেতৰ ধৰি লওক এবছৰ বা 2 বছৰ হৈছে, স্কুটিৰ ভেলুৱেশ্যন ধৰি লওক 50,000 আহিছে, মানে এক্সচেঞ্জৰ
আৰু কোম্পানী আপোনাক এক্সচেঞ্জ বোনাছ হিচাপে আপ টু 10,000 লৈকে দিছে তো 10,000 লৈকে এইটো কণ্ডিশ্যনৰ ওপৰত আহে মিনিমাম আপুনি 5,000 বোনাছ পাই যাব এক্সচেঞ্জ বোনাছ যেনে যদিহে আপুনি আপোনাৰ পুৰণা স্কুটি বা বাইকখন ধৰি লওক ভেলুৱেশ্যন 50,000 পাইছে এক্সচেঞ্জ বোনাছ যিটো 5,000 পাব তেনেহ'লে আপোনাৰ টোটেল আপোনাৰ এইটো 55,000 আপোনাৰ এইটো ভেলুৱেশ্যনটো হৈ যায় মানে আপোনাৰ 50,000 তো আপোনাৰ পুৰণা বাইকখনৰ যদি ভেলু হয় তেনেহ'লে কোম্পানীয়ে আপোনাক 55,000 দিব 5,000 মানে বোনাছ exchange হিচাপে bonus। দিব এক্সচেঞ্জ বোনাছ আৰু দাদা এইখনৰ এক শ্বৰুম কিমান পৰিব সৰি অন ৰোড অন ৰোড আপোনাৰ আছে এইটো 2,65,331 ৰুপিছ হয় 2,65,331 ৰুপিছ আপোনালোক এই বাইকখন ল'লে এইখিনি প্ৰাইচ দিব লাগিব কোকৰাঝাৰ অন ৰোড প্ৰাইচ আৰু এক শ্বৰুম কিমান আছিল এইটো এক শ্বৰুম হ'ব 2,32,000 সামথিং আছে 2,32,000 গতিকে আপোনালোকে যদি মানে টুৰিঙৰ কাৰণে বা অফ ৰোডৰ কাৰণে কেৱল টুৰিং বা অফ ৰোড বুলিয়ে নহয় আপোনালোক ৰেগুলাৰ ইউজৰ কাৰণেও এই বাইকখন ব্যৱহাৰ কৰিব পাৰিব নিশ্চয় যদি আপোনালোকৰ এখন হেভি আৰু অলপ মানে ৱেইটফুল বাইকৰ প্ৰয়োজন হয় আৰু যদি এনেকুৱা ডিজাইনৰ লুকিংটো লাগে তেনেহ'লে আপোনালোকে এই বাইকখন আপোনালোকৰ বাবে বেটাৰ অপশ্যন হ'ব বুলি মই ভাবোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি আপোনালোকক ESD জাভাৰ যিকোনো বাইকৰ প্ৰয়োজন হয় বাইকবিলাক এবাৰ দেখুৱাই দিয়া ইয়াত আপোনালোকে আগৰ ভিডিঅ' দেখুৱাইছোঁ জাভাৰ আছে জাভা 42 ববাৰ তাৰপিছত এইখন দেখুৱাই দিয়া এইটো আমাৰ নিউলি লঞ্চ হয় হা এই কালাৰটো ববাৰটো নিউলি কালাৰ আছে এইটো নতুন কালাৰ এইটো ৰেড চিন বুলি কয় আৰু এইখন আছে ESD ৰ'ড ষ্টাৰ ডুৱেল কালাৰত আছে ESD জাভাৰ যিকোনো বাইক যদি পাৰ্চেজ কৰিব খোজে তেনেহ'লে এই শ্বৰুমখন আপোনালোকে যোগাযোগ কৰক স্ক্ৰীণত নাম্বাৰটো দিয়া আছে আৰু থাকিব আৰু এড্ৰেছটো দিয়া থাকিব আৰু এই কণ্টেক্ট নম্বৰত আপোনালোকে যোগাযোগ কৰিলে যদি বাইক এখন বুকিং কৰিব বিচাৰে তেনেহ'লে বুকিং কৰিব পাৰিব বা টেষ্ট ড্ৰাইভ কৰিব পাৰিব বা এই এড্ৰেছত আহি আপোনালোকে নিজে চাই বাইক এখন লৈ যাব পাৰিব আৰু ফাইনেন্স ফেচিলিটি ইয়াত এভেইলেবল আছে এক্সচেঞ্জ ফেচিলিটিও ইয়াত এভেইলেবল আছে আজিৰ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কৰিব আৰু যিসকলে ভিডিঅ'টো ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব লগতে শ্বেয়াৰ কৰি দিব ধন্যবাদ